ৰীল বনাবলৈ যোৱাই কাল হ'ল এজন ছাত্ৰৰ। ৰীল বনাবলৈ উঠিছিল ৰখাই থোৱা মালবাহী ৰেলৰ ওপৰত। বিদ্যুৎপৃষ্ট হৈ মৃত্যু ছাত্ৰজনৰ। ই হৈছে যুৱ প্ৰজন্মৰ। ৰীলৰ জ্বৰত আক্ৰান্ত যুৱ প্ৰজন্ম। ৰীল বনাই নিজৰ জীৱন হেৰুৱালে এজন ছাত্ৰই। বিলাসীপাৰাৰ ৰেল আস্থানত এই ঘটনা সংঘটিত হৈছে। ৰীল ভিডিঅ' বনাবলৈ উঠিছিল ৰখাই থোৱা এখন মালবাহী ৰেলৰ ওপৰত থকা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় ছাত্ৰজনৰ। নিহত ছাত্ৰজন বানিয়াপাৰাৰ সুহেল হক বুলি জানিব পৰা গৈছে। সুহেল হক বিলাসীপাৰাৰ NH মেমৰিয়েল স্কুলৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আছিল। ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এই ঘটনাই অঞ্চলটোত বিৰাজ কৰিছে শোকাকুল পৰিৱেশন। ঘটনাটো হ'ল মানে আমাৰ এই 6 নম্বৰ ৱাৰ্ডৰ ৰেলৱে ষ্টেচনত আমি ইয়াতে অহা যোৱা কৰোঁতে এটা ল'ৰা আহি আছিল। আহি থাকোঁতে ওপৰৰ টেংক গাড়ী আছে যে ৰেলৰ টেঙৰ ওপৰত উঠি অলপ ভিডিঅ' চিডিঅ' বনাইছিল। বনোৱাৰ পিছত এই তাঁৰখন আছিল, তাঁৰখনৰ মাথা খুন্দা লাগি পৰি গেলা, চট খাই পৰি গেলা। এতিয়া ৰেল আৰক্ষী আহিছে, আহি ইহঁতক পাৰ্মিশ্যন দিছে ল'ব কাৰণত। ইহঁতে লৈ সেনে বিলাসীপাৰা আৰক্ষী লয় বা ক'তবা লয় ইহঁতে জানে, আমি এইবিলাক নাজানো। নাম জানে এনে জানো নাম, তাৰ সোহেল নাম, বাপেকৰ নাম আছে বদৰুল হক, বানিয়াপাৰা 9 নম্বৰ ৱাৰ্ড। বিলাসীপাৰাৰ পৰা প্ৰশান্ত কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।